বন্ধুসকল আপোনালোকৰ যদি ই শ্ৰমিকৰ কাৰ্ড আছে তেনেহলে আপোনালোকৰ বাবে লৈ আহিছো এটা আজি খুব ভাল খবৰ ই শ্ৰমিকৰ কাৰ্ড বাৰু আপুনি বনালে নে নাই বনোৱা কমেন্ট কৰি জনাব বন্ধুসকল আপোনালোকে যদি ই শ্ৰমিকৰ কাৰ্ড বনালে তেনেহলে খুব ভাল খবৰ আৰু যদি নাই বনোৱা তেনেহলে এতিয়াও ওয়েবসাইট সমূহ মুকলি হৈ আছে সোনকালে বনাই লওক কেতিয়া বন্ধ হৈ যায় তাৰ ঠিক নাই তো বন্ধুসকল মই আজি ইয়াৰ বিষয়তে কম আৰম্ভ কৰো আজিৰ ভিডিওটোৰ আৰম্ভণিতে এতিয়ালৈকে যদি লাইক এটা কৰা নাই প্লিজ লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিও বিলাক পাই থাকিবৰ কাৰণে তো বন্ধুসকল যি সকলে ই শ্ৰমিকৰ কাৰ্ড বনালে তেওঁলোকৰ বাবে ভাল খবৰ যি সকলে নাই বনোৱা সোনকালে বনাই লওক নহলে ই শ্ৰমিকৰ ওয়েবসাইটটো বন্ধ হৈ যাব এটা চৰকাৰে কিবা এটা বস্তু কৰিবলৈ কলে তাৰ আৰত নিশ্চয় কিবা নহয় কিবা উদ্দেশ্য থাকে এনেটো ই শ্ৰমিকৰ কাৰ্ডখন বনাবলৈ কিয় দিব নহয় জানো তে ই শ্ৰমিকৰ কাৰ্ডখন থাকিলে আপোনালোকৰ প্ৰথমটো সুবিধা হ'ব যে ভৱিষ্যতলৈ আপোনালোকে কিবা ক্ষেত্ৰত আপোনালোকক যদি প্ৰয়োজন হয় এড্ৰেছ প্ৰুফ হিচাপে কিবা ডকুমেন্টৰ তেতিয়া আপোনালোকে প্ৰয়োজন সাপেক্ষে ই শ্ৰমিকৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব কিয়নো ই শ্ৰমিকৰ কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক আছে আৰু আধাৰ কাৰ্ডৰ এড্ৰেছটোই ই শ্ৰমিকৰ কাৰ্ডত আছে গতিকে ই শ্ৰমিকৰ কাৰ্ডখনো আপোনালোকৰ মান্যতা প্ৰদান কৰিব ভৱিষ্যতলৈ গৈ হেতু বাৰু পাছৰ কথা কিন্তু আসল ভাল খবৰটো কি আসল ভাল খবৰটো হৈছে যে যি সকলে নেকি ই শ্ৰমিকৰ কাৰ্ড বনালে তেওঁলোকে প্ৰত্যেকে মাহে 3000 টকাকৈ পেনশন লাভ কৰিব তো পেনশন লাভ কৰিবলৈ আপোনালোকে এপ্লাই কৰিব লাগিব এনে নাপাব আপোনালোকে ই শ্ৰমিকৰ ওয়েবসাইটতে যাব তাত যোৱাৰ পাছতে তাতে দুটা অপচন থাকে এটা হৈছে সেলফ ৰেজিষ্ট্ৰেচন আৰু এটা থাকে পেনশন তো পেনশন অপচনটোত গৈ আপোনালোকে ই শ্ৰমিকৰ কাৰ্ডখন যেনেকৈ বনাইছিলে যেনেকৈ আপোনালোকে সকলোবোৰ এড্ৰেছ পাতি দিছিলে মোবাইল নম্বৰ দিছিলে আধাৰ নম্বৰ দিছিলে ঠিক তেনেকৈ সেই পেনশনৰ অপচনটোত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি থওক আৰু আপোনালোকৰ বয়স যেতিয়া 60 বছৰতকৈ অত্যাধিক হ'ব তেতিয়া আপোনালোকক চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেক মাহে 3000 টকাকৈ পেনশন প্ৰদান কৰিব এই কথাটো বাৰু আপুনি আগতে গম পাইছিলেন নাই পোৱা কমেন্ট কৰি জনাব তো বন্ধুসকল আপোনালোকে বাৰু ই শ্ৰমিকৰ কাৰ্ড বনালে নে নাই বনোৱা হেতু কমেন্ট কৰি জনাব আজিৰ ভিডিওত জনাবলগীয়া ইনফৰমেশন ইমানটোৱে আছিল খুব সৰু ইনফৰমেশন কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব পুনৰ এনে ধৰণৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বৰ্তমান বিদায় মাগিছো ধন্যবাদ জয় অসম